নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি যি ভিডিঅ'টো বনাই আছো সেই ভিডিঅ'টোৰ উদ্দেশ্য বা এই ভিডিঅ'টো কি হ'ব পাৰে আপোনালোকে চাগে মোৰ থাম্বনেল বা ভিডিঅ'ত আপোনালোকে ভিডিঅ'টো চলোৱাৰ লগে লগে ভিডিঅ'টো খোলাৰ লগে লগে আপোনালোকে গম পাইছে চাগে হয় সঁচাকৈ আজি মই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো আমাৰ ঘৰৰ কাৰণে অনলাইন আবেদন বা অফলাইন আবেদনৰ প্ৰক্ৰিয়াৰ বিষয়ে বা কেনেকৈ কি কৰিব লাগিব এতিয়া বৰ্তমান কি ডাঙৰ এটা আপডেট আহিছে সেই আপডেটৰ বিষয়ে আপোনালোকক জনাম আপোনালোকে পলম নকৰি ভিডিঅ'টো শেষলৈ চাব আৰু স্কিপ নকৰি শেষলৈ চাব আৰু যদি কোনোবা মোৰ চেনেলত নতুন আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি কি হ'ল কেইদিনমান ধৰি আমাৰ পঞ্চায়তত এখন ফৰ্ম দিয়া হৈছে যিটো ফৰ্মত আপোনালোকৰ মানে লিখা আছে তাত যে যিসকল বেনিফিচিয়াৰী ঘৰ পোৱা নাই বা যিসকল বেনিফিচিয়াৰীয়ে চৰকাৰী লেট্ৰিনৰ কাৰণে মানে যিটো স্বচ্ছ ভাৰত মিছন এটা পৰ্টেলৰ জৰিয়তে আমি লেট্ৰিনৰ কাৰণে অনলাইন আবেদন কৰিছিলোঁ সেই লেট্ৰিনৰ অনলাইনৰ হোৱাৰ পাছত এটা চিৰিয়েল নম্বৰ আমি পাইছিলোঁ সেই চিৰিয়েল নম্বৰ দি আমাৰ ইয়াত মানে একেলগত লেট্ৰিন আৰু ঘৰৰ বাবে একেলগত সেই চিৰিয়েল নম্বৰ দি মেলি ফৰ্মখন কিন্তু আমাৰ পঞ্চায়তত জমা লৈ আছে তো মই আপোনালোকক সেই ফৰ্মখন এতিয়া দেখাম বা ফৰ্মখন কেনেকৈ আপোনালোকে পাব সেই বিষয়ে জনাম তো এইটো এটা বহুত ডাঙৰ আপডেট আমাৰ যিহেতু ইমান দিন ধৰি কিছুমান মোৰ ছাবস্ক্ৰাইবাৰ বা কিছুমান মোৰ বন্ধুসকলে কৈ আছিলে যে তেওঁলোকৰ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবৰ কাৰণে কেনেকৈ প্ৰক্ৰিয়া বা অনলাইনত হ'বনে নাই অফলাইনৰ প্ৰক্ৰিয়াবিলাক কেনেকৈ সেই প্ৰচেছখিনি কিন্তু আপোনালোকক এতিয়া মই জনাম তো চাওক এইটো হ'ল আমাৰ কি লিখা আছে চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো হ'ল আমাৰ পৰ্টেল ইয়াত এটা নিউ ডাউনলোড ফৰ মোবাইল এপ সাৰ্ভে এণ্ড ৰেজিষ্ট্ৰেশ্যন ফৰ PMJYG হাউচ আণ্ডাৰ PM জনমন এইটো এটা ক্লিক কৰি চাওঁ আমি কি লিখা তাত কি ওলায় আমি এবাৰ ক্লিক কৰি চাম আৰু ফৰ্মখন আপোনালোকে কেনেকৈ পাব সেই ফৰ্মখনৰ বিষয়ে আপোনালোকক জনাম তো চাওক মোৰ লগত এখন ফৰ্ম আহি পৰিছে মোৰ হাতত আৰু অহাৰ লগে লগে মই ভাবিলোঁ সেইখিনি আপোনালোকক অকণমান ফৰ্মখনো দেখাওঁ যে আপোনালোকে সেই ফৰ্মখন কেনেকৈ পাব বা ক'ত গ'লে আপোনালোকে এই ফৰ্মখন পাব মই যিহেতু এতিয়া দোকানত আছোঁ বাহিৰে নয়েজ অকণমান আহিব পাৰে তো আপোনালোকে প্লিজ কাইণ্ডলি সেই নয়েজখিনি আপোনালোকে ইগন'ৰ কৰক আৰু ভিডিঅ'টোত অকণমান মন দিয়ক এটা ফৰ্ম পাইছোঁ মই এইটো ফৰ্মটো মোক পঞ্চায়তৰ পৰা দিছে যিটো পঞ্চায়ত আমাৰ একচুৱেলি ধেমাজি জিলাৰ মই এটা গাঁও পঞ্চায়তৰ আণ্ডাৰত মই CSC চেণ্টাৰ চলাওঁ আৰু সেই CSC চেণ্টাৰত চলোৱাৰ কাৰণে মোৰ যি আপডেট আহে পঞ্চায়তৰ লেভেলত বা ব্লক লেভেলত সেইখিনি মই গম পাওঁ আৰু পোৱাৰ লগে লগে কিন্তু মই আপোনালোকক জনাই দিব চেষ্টা কৰোঁ তো চাওক এইখন ফৰ্ম দিছে এইখন ফৰ্মত কি লিখা আছে চাওক ইয়াত লিখা আছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ইয়াত ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বুলি লিখা আছে এইটো একচুৱেলি ঘৰ আৰু লেট্ৰিন দুটা একেলগত কিন্তু ইয়াত আপোনালোকৰ কিবা হ'ব ইয়াত স্কিম নেম আপুনি কিহৰ কাৰণে অনলাইন কৰিছে এইটো স্কিম নেমটো আপুনি লিখি ল'লে হ'ল যদি ঘৰৰ বাবে দি আছে তেনেহ'লে আপুনি ইয়াত দিব লাগিব যে PMJYG বুলি দি দিলে হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো দি দিলে হ'ল নেক্সটটো হ'ল আপোনাৰ ইয়াত লিখা আছে চাওক ৰিলিজন হিলি অৰ প্লেইন মানে কি আপুনি এইটো বুজি পাইছে চাগে যে ৰিলিজন আপোনালোকে হিলি হয় নে প্লেইন হয় সেইটো আপোনালোকে গম পাব চাগে যদি পাহাৰীয়া এলেকা হয় তেনেহ'লে হিলি হ'ব চাগে আৰু প্লেইন মানে আমাৰ যিটো সমতল জেগা আছে সেইখিনিক আমি প্লেইন বুলি কওঁ তো ইয়াত চাওক ইয়াত এইটো দি দিলে ঠিক কৰি দিব আপুনি এইটো চাই ল'ব আৰু নেক্সট হ'ল আপোনাৰ ইয়াত বেনিফিচিয়াৰী নেম আপোনালোকৰ যিজনৰ নামত ৰেচন কাৰ্ড আছে বা যিজনৰ নামত আপোনালোকে অনলাইন কৰিব তেওঁৰ নাম ইয়াত দিব তেওঁৰ হাজবেণ্ডৰ নাম বা ফাদাৰ নেম ইয়াত আপোনালোকে দিব তেওঁৰ ফটোকপি কিন্তু ইয়াত এটা দিব লাগিব ইয়াত এটা ফটোকপি দিব আৰু ইয়াত চাওক আৰু এটা বস্তু দেখাই দি আছোঁ মই আপোনালোকক ইয়াত কি লিখা আছে মেল ফিমেল যিটো জেণ্ডাৰ আছে জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰি ল'ব জেণ্ডাৰটো ইয়াত আছে আপোনালোকে মেল ফিমেল চিলেক্ট কৰি ল'ব ইয়াত কেটেগৰীটো ST OBC আদাৰ এনেকৈ বুলি আছে SC বুলি আছে তাত ইয়াত কাষ্টটো আপোনালোকে দি দিব কি কাষ্ট হয় তাৰপিছত ইয়াত মাইনৰিটি হয় নে নহয় যদি মাইনৰিটি হয় তেনেহ'লে মাইনৰিটি ইউজ কৰিব যদি মাইনৰিটি নহয় তেনেহ'লে অন্যথা নকৰিব আৰু ইয়াত ডেট অফ বাৰ্থটো দি দিব দিয়াৰ পাছত ইয়াত ছাৰ্ভে নম্বৰ আপোনালোকে কিমান বছৰ ধৰি ইয়াত বসবাস কৰি আছে তেনেকৈ এটা ইয়াত দিব লাগিব সেইটো আপুনি দি দিব অকুপেশ্যন অফ হাজবেণ্ড ৱাইফ মানে কি আপোনালোকৰ কি কাম কৰি আছে বা কি কেনেকৈ উপাৰ্জন কৰে কিহৰ ক্ষেত্ৰত কি কৰি আপোনালোকে পইচাটো উপাৰ্জন কৰে সেইটো দি দিলে হ'ল আৰু উপাৰ্জনকাৰী কোন হয় সেইটো দি দিব হাজবেণ্ড কৰি আছে ৱাইফ কৰি আছে তেওঁৰ নামটো দি দিব ইয়াত উপাৰ্জনকাৰী তাৰপিছত এনুৱেল
এনুৱেল ফেমিলি ইনকাম ইয়ানি কি পৰা বছৰে কি আপোনালোকক কিমান ইনকাম হয় সেইটো দিব আৰু ফেমিলি মেম্বাৰ্ছ কিমান আছে সেইটো দি দিব তাৰপিছত ইয়াত আপোনাৰ টাইপ অফ এলট মেন women এটা আপোনালোকে সিলেক্ট কৰি ল'ব মেন যদি মানুহ কিবা ঘৰৰ হাজবেণ্ডৰ নামত হ'লে মেন বুলি দি দিব তাৰপিছত ইয়াত তলত চাওক এলটেড ষ্টেটাছ ফিজিকেলি মেণ্টেলি এইটো আপোনালোকে ন কৰি দিব এইটো ন কৰি দিব সেইটো আধাৰ কৰি দিব ইয়াত চাওক BPL ফেমিলি ID নম্বৰ ইয়াত দি দিব আৰু তাৰপিছত ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এইটো কি হয় একচুৱেলি মই ক'ব পৰা নাই আপোনালোকে সেইটো ফিল কৰিব নালাগে আপোনালোকে পঞ্চায়তত গৈ সুধিলে তেওঁলোকে কৈ দিব আৰু এইটো হ'ল আপোনাৰ পাৰ্মানেণ্ট AYID यानी कि আপনার পার্মানেন্ট বুলি ক'লে AYID বুলি ক'লে সেইটো ৰেচন কাৰ্ডৰ নম্বৰটোৱে হয় একচুৱেলি AY পাৰ্মানেন্ট আইডি সেইটোৱে বুলি কয় তো আপোনালোকে সেইটো দি দিব তাৰপিছত ইয়াত আপোনালোকে ইপিক নম্বৰ যিটো আপোনালোকৰ ভোটাৰ কাৰ্ডটো দি দিব আৰু ইয়াত ৰেচন কাৰ্ড নম্বৰটো দিব আৰু ইয়াত তাৰপিছত আপোনাৰ আধাৰ নম্বৰটো দিব তাৰপিছত ইয়াত হাউচ ঘৰৰ নম্বৰটো দিব আৰু তলত ইয়াত মোবাইল নম্বৰটো দিব এইটো হ'ল প্ৰথম পেজ তাৰ নেক্সট আৰু এটা পেজ আছে আপোনালোকৰ নেক্সট পেজটো আপোনালোক দেখাই দিম এইটো আৰু এটা পেজ এইটো পেজত আপোনালোকে যিটো জব কাৰ্ড এনেৰেগা জব কাৰ্ড নম্বৰটো ইয়াত দিব ইয়াত স্বচ্ছ ভাৰত মিছন এইটো হ'ল ডাঙৰ কথা এইটো চাওক ইয়াত লিখা আছে যিখিনি আপোনালোকে লেট্ৰিনৰ কাৰণে অনলাইন আবেদন কৰিছিলে সেই অনলাইন আবেদন কৰাখিনিৰ ইয়াত আইডিটো যিটো আপোনালোকে পাইছিলে আপোনালোকক এতিয়া মই দেখাব পৰা নাই কোনটো আইডি দিব লাগিব মই চেষ্টা কৰিম যে আপোনালোকক দেখাবৰ কাৰণে নেক্সট এটা ভিডিঅ' বনাই তাত দেখাম যে আপোনালোকে সেই আইডিটো ক'ৰ পৰা পাব এই আইডিটো ক'ৰ পৰা পাব মই আপোনালোকক দেখাই দিম তো নেক্সট হ'ল সিট এলট বাই গভৰ্ণমেণ্ট ইয়েছ ন সেইটো ক্লিক কৰিব আৰু তলত লিখা আছে চাওক ইফ অন whether seat is in encroachment land of এটো লিখা আছে হেতু আপোনালোকে ইয়াত কমন ল্যান্ড বুলি দি দিলে হৈ যাব আৰু ইয়াত সাৰ্ভে আৰু ফ্লট নম্বৰ হেতু সাৰ্ভে নম্বৰটো আৰু ফ্লট নম্বৰটো সাৰ্ভেটো আপোনালোকে গম পাই থাকে আপোনালোকৰ খাজনা ৰচিদ যেনেকৈ সাৰ্ভে নম্বৰ থাকে সাৰ্ভে নম্বৰটো ইয়াত দি দিলে হ'ল আৰু ইয়াত এক্সটেণ্ট অফ হাউচ সিট in square yards এটো একচুয়ালি মই বুজি পোৱা নাই এটো আপোনালোকে এডিট মানে ব্ল্যাঙ্ক এৰি দিব তাত আপোনালোকে পঞ্চায়তত দিলে তেওঁলোকে যি হয় এটো তাত দি দিব ইয়াত আহিলে আপোনালোকৰ একাউণ্ট ডিটেইলছ সেই একাউণ্ট ডিটেইলছটো আপোনালোকে কিন্তু ভালকে দিব ইয়াত কি লিখা আছে বেংক একাউণ্ট বেংক বুলি লিখা আছে আৰু ইয়াত পোষ্ট অফিচ আপোনালোকৰ যদি পোষ্ট অফিচত যদি IPVP একাউণ্ট খোলা আছে তেনেহলে এটো ইয়েস কৰিব ইয়াত আপোনালোকৰ IFSC কোডটো দি দিব আৰু একাউণ্ট নম্বৰটো দি দিব দি মেলি আপোনালোকে কিন্তু এই ফৰ্মখন আপোনালোকে অতি সোনকালে গৈ পঞ্চায়তত জমা দিয়াৰ লগে লগে তেওঁলোকে কিন্তু কামখিনি কৰি আছে এইটো পঞ্চায়ত লেভেলত তো মই যেহেতু পঞ্চায়তৰ পৰা ফৰ্মখন পাইছো গতিকে আপোনালোকক এইখিনি মই জনালো আৰু মই তাত দেখাই আছো অথনি যে মই আপোনালোকে পেজটো খুলিছিলো এই পেজত চাওক ইয়াত যেটো ফৰ্ম মই খুলিছিলো ইয়াত কি লিখা আছে মই চাই লৈছো এটা নিউ নোটিছ দিছে এটো আমাৰ কিবা এটা সেই নোটিছৰ দিয়াৰ লগে লগে ইয়াত মই দেখাই আছো ইয়াত এটা এপিকে দিছে এপ্লিকেশন দিছে সেই এপ্লিকেশনৰ বিষয়ে আপোনালোকক এটা ভিডিঅ' মই এক্সট্ৰা আপোনালোকৰ কাৰণে বনাই দিম যে হেতু কি নোটিছ আহিছে বা কেনেকৈ কি কৰিব লাগিব হেতু বিষয়ে মই জনাম তো বন্ধুসকল আজি ভিডিঅ'ত মই ইমানে আপোনালোকক জনালো যে ঘৰৰ কাৰণে কিন্তু এতিয়া অনলাইন নহয় অফলাইন থ্ৰুত অফলাইন আবেদন হৈ আছে আৰু ঘৰৰ আৰু লেট্ৰিন একেলগত দুটা এটেচ হৈ আপোনালোকক কিন্তু ফৰ্মখন ফিল আপ হৈ আছে আৰু যদি আপোনালোকে পোৱা নাই বা কিছুমানে এতিয়ালৈকে কিবা হোৱা নাই আপোনালোকে যদি এতিয়ালৈকে অনলাইন কৰা নাই বা অফলাইন থ্ৰুত কৰা নাই আপোনালোকে অতি সোনকালে যাওক এই ফৰ্মখন মই লাগিলে মোৰ ডিসক্ৰিপশন বক্সত দি দিম আপোনালোকে কমেন্ট কৰি জনাব যদি এই ফৰ্মখন লাগে মই আপোনালোকক এই ফৰ্মখন দি দিম আৰু এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি পঞ্চায়ত লেভেলত এবাৰ গৈ আলোচনা কৰি আপোনালোকে ফৰ্মখন অতি সোনকালে জমা দিয়ক তো বন্ধুসকল যদি মোৰ ভিডিঅ'ত কিবা আপোনালোকে জানিব পাইছে বা ভাল লাগিছে তেনেহলে মোৰ ভিডিঅ'ত লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেল আৰু কমেন্ট কৰি জনাব যে মোৰ ভিডিঅ'টো কেনেকৈ লাগিছে তো বন্ধুসকল আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিব বিচাৰিছো আৰু নেক্সট আপডেট আপোনালোকৰ কাৰণে আনিম মই যিকোনো আপডেট পোৱাৰ লগে লগে আপোনালোকৰ কাৰণে আনিম গতিকে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব ধন্যবাদ বন্ধুসকল